মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি মেথমেটিক্সৰ সিম্পল পেপাৰ সলিউশন এটা চাম এই পেপাৰটোৰ পৰা বহু প্ৰশ্ন তোমালোকৰ এসএসসি এক্সামত আহিব পাৰে তোমালোকে ভালদৰে ভিডিওটো এবাৰ স্কিপ নকৰাকৈ চাবা 1 নম্বৰটো চাবা তলৰ কোনটোৰ একক স্থানত 1 থাকিব ইয়াৰ অপচন এ 90 স্কয়াৰ কাৰণ 9 9 গুণ কি হয় 81 9 হ'ব 2 নম্বৰটো চাবা 20 √20 25 ইকুৱেল 45 হলে √20.25 হ'ব ইয়াৰ কারেক্ট অপশন হ'ব বি 4.5 চাই লবা কোয়েশ্চন নাম্বার 3 কি দিছে ইউক্লিড বিভাজন এ আৰু বি দুটা যোগাত্মক অখণ্ড সংখ্যা দিয়া থাকিলে কিউ আৰু আৰ এনে দুটা পূৰ্ণ সংখ্যা বিচাৰি পোৱা যাব যাতে এ ইকুৱেল বি কিউ প্লাছ আৰ য'ত আৰ এ সিদ্ধ কৰিব ইয়াত অপশন সি কারেক্ট হ'ব 0 লেছ দেন ইকুৱেল আৰ লেছ দেন বি কোয়েশ্চন নাম্বার 4 চাবা পৰিমেয় সংখ্যা 14588 বাই 625 দশমিক প্ৰসাৰণত তলৰ কোনটো দশমিক স্থানৰ পিছত শেষ হ'ব ই 625 ৰ তোমালোকে মৌলিক উৎপাদক নিৰ্ণয় কৰিবা কি হ'ব 5 টু পাৱাৰ কি হ'ব 4 হ'ব তেন্তে কি হ'ব ইয়াৰ দশমিক স্থান কিমানৰ পিছত হ'ব 4 দশমিক স্থানৰ পিছত শেষ হ'ব তেন্তে অপচন সি কারেক্ট হ'ব কোয়েশ্চন নাম্বার 5 চাবা f ইকুৱেল y ইকুৱেল fx বহুপদ ৰাশিটোৰ লেগডালে x অক্ষ দুটা বিন্দুৰ সেট কৰে তেন্তে fx ৰ শূন্যৰ সংখ্যা কিমান হ'ব 2 মনত ৰাখিবা এই কোয়েশ্চন নাম্বার 6 to চাবা px equal to ax square minus 3 whole into a minus 1 whole into x minus 1 বহুপদ ৰাশিটোৰ এটা শূন্য 1 হলে এৰ মান হ'ব অপশন এ কারেক্ট হ'ব 1 কোয়েশ্চন নাম্বার 7 to চাবা x minus 2y equal 0 আৰু 3x minus 4y 3x plus 4y equal 10 সমাধান হ'ব সমাধান কোনটো x equal to 2 আৰু y equal to কিমান 1 কোয়েশ্চন নাম্বার 8 চাবা k এর কি মানৰ বাবে 4x plus xy equal 1 আৰু 2x plus ky equal 7 সমীকৰণ দুটাৰ কোনো সমাধান নাথাকে ইয়াৰ অপশন হ'ব অপশন বি কারেক্ট k equal to 3 কোয়েশ্চন নাম্বার 9 চাবা ax square minus 4ax plus 2a equal 1 equal 0 ভেদ নিৰূপকটো বা নিৰ্দেশক হ'ব অপশন সি কারেক্ট হ'ব 4a whole into 2 twice a minus 1 কোয়েশ্চন নাম্বার 10 ত চাবা তলৰ কোনটো দ্বিঘাত সমীকৰণ নহয় ইয়াৰ কারেক্ট অপশন হ'ব অপশন বি কোয়েশ্চন নাম্বার 11 চাবা √7 √28 √63 সমান্তৰ প্ৰগতিটো পিছৰ পদটো হ'ব অপশন ডি কারেক্ট হ'ব √112 মূল বিন্দুৰ পৰা p -6,8 ৰ দূৰত্ব হ'ব অপশন সি কারেক্ট 10 কোয়েশ্চন নাম্বার 13 টো চাই যাবা -6.5 আৰু 6,5 আৰু -2,3 বিন্দু সংযোগী ৰেখাখণ্ডৰ মধ্যবিন্দু a/3,4 হলে এৰ মান হ'ব অপশন বি কারেক্ট হ'ব -12 যদি 10a equal √3/4 আৰু a plus b equal 90 ডিগ্ৰী তেন্তে cot b ৰ মান হ'ব ইয়াত থকা শুদ্ধ অপশনটো হ'ব অপশন সি 3/4 কোয়েশ্চন নাম্বার 15 ত্ৰিভুজ abc angle a equal 90 ডিগ্ৰী ab equal 3 cm bc equal to 5 cm ad লম্ব bc হলে ad ৰ দৈৰ্ঘ্য হ'ব ইয়াৰ কারেক্ট অপশন হ'ব 12/5 অপশন বি কোয়েশ্চন নাম্বার 16 চাবা ত্রিভুজ ABC ত্রিভুজৰ AB equal 6√3 AC equal to 12 আৰু BC equal to 6 cm B কোণটো হ'ল কিমান 90 ডিগ্ৰী 17 নম্বৰটো চাবা 17 নম্বৰ 5 cm ব্যাসাৰ্ধযুক্ত এটা বৃত্তৰ এটা বিন্দু P টনা এডাল স্পৰ্শক PQ এ কেন্দ্ৰ ওৰ মাজেৰে যোৱা এডাল ৰেখাই Q বিন্দুক লগ লাগে যাতে OQ equal 12 cm PQ ৰ দৈৰ্ঘ্য হ'ব PQ ৰ দৈৰ্ঘ্য √ কিমান হ'ব 119 কোয়েশ্চন নাম্বার 18 টো চাবা যদি এটা বিন্দু P ৰ পৰা ও কেন্দ্ৰযুক্ত এটা বৃত্তৰ PA আৰু PB স্পৰ্শকডালে পৰস্পৰ 80 ডিগ্ৰী কোণত হালি থাকে তেন্তে এংগেল POA কার হ'ব 80 ডিগ্ৰীৰ সমান হ'ব এটা বৃত্তৰ পৰিধি ইকুৱেল 44 সেন্টিমিটাৰ হলে ইয়াৰ কালি হ'ব অপশন ডি কারেক্ট 154 সেন্টিমিটাৰ স্কয়াৰ এটা তথ্যৰ মধ্যমা আৰু বহুলক যথাক্ৰমে 33 আৰু 45 লৈ মাধ্য হ'ব অপশন সি কারেক্ট 27 21 নম্বৰটো চাবা 21 নম্বৰটো 1,2,3,4 ডটত n ৰ মাধ্য গড় হ'ল n+1/2 এটা পাখা এবাৰ মাৰি পঠিয়ালে মৌলিক সংখ্যা পোৱাৰ সম্ভাৱিতা হ'ল 1/2 তলৰ কোনটো এটা ঘটনাৰ সম্ভাৱিতা হ'ব নোৱাৰে অপশন কি হ'ব ইয়াত মাইনাছত থকাটো কি হ'ব বি -1.5 কোয়েশ্চন নাম্বার 24 টো চাবা ত্রিভুজ ABC D আৰু E ক্ৰমে AB আৰু AC ৰ ওপৰত এনে বিন্দু যাতে DE সমান্তৰাল BC যদি AD equal 2.5, BD equal 3 আৰু AE equal 3.75 তেন্তে
তেতিয়া AC ইকুৱেল অপশ্যন বি কাৰেক্ট হ'ব 8.25 বৃত্তৰ কালি a ইকুৱেল টু পাই r স্কয়াৰ যদি a বাঢ়ে তেন্তে r কি হ'ব বাঢ়ে আৰু যদি r কমে তেন্তে কি হ'ব a কমে 26 নম্বৰটো চাবা 14 সংখ্যাটোৰ ঘনৰ একক স্থানৰ অংক কি হ'ব একক স্থানত কি হ'ব 4 হ'ব ঘন কৰিলে কি হ'ব 4 4 গুণ 16 4 গুণ কিমান 64 হয়নে ইয়াত 4 আছে একক স্থানত কি হ'ব 4 হ'ব px equal to 8x to power 4 plus 2x cube minus 3x minus 4 ৰ সৰ্বোচ্চ ঘাত কিমান আছে 4 হ'ব আলফা আৰু বিটা বহুপদ ax স্কয়াৰ c a আলফা প্লাস বিটা ইকুৱেল হোৱাট সমাধান হ'ব কি -b/a 29 নম্বৰ চাবা -2, -2 বিন্দুটো কোনটো চুকত থাকিব তৃতীয় চুকত থাকিব কাৰণ চুক হল 4টা মনত আছে নহয় প্লাছত কি হয় প্লাস প্লাছত কি হয় মাইনাস মাইনাসত কি হয় প্লাস আৰু মাইনাসত কি হয় মাইনাস তেন্তে মাইনাসত মাইনাস কি হ'ব তৃতীয় চুকত এটো হল প্ৰথম চুক দ্বিতীয় চুক তৃতীয় চুক আৰু এটো চতুৰ্থ চুক তেতে তৃতীয় চুকত হ'ব p -1 আৰু p + 1 = 6 হলে তেন্তে p ৰ মান হ'ব -7/5 তো কোনোবা স্বাভাৱিক সংখ্যা n ৰ ক্ষেত্ৰত 6 টু পাৱাৰ n সংখ্যাটো শূন্য অংকেৰে শেষ হ'ব পাৰে নে নোৱাৰে 32 নম্বৰটো চাই লোৱা 33 নম্বৰটো চোৱা 34 নম্বৰটো যদি প্ৰথম পদ a আৰু সাধাৰণ অন্তৰ d তলত দিয়া ধৰণৰ তেন্তে ap টোৰ প্ৰথম 4টা পদ হল চাই লবা a দি আছে 10 আৰু d দি আছে 10 প্ৰথম 4টা পদ এটা ap ৰ n টা পদৰ যোগফল s = n/2 2a + n-1 হল d কাষৰ বন্ধনীত দিয়া শুদ্ধ শব্দৰ সহায়ত খালি ঠাই পূৰ কৰা সকলো বৃত্তই সদৃশ 2,3 আৰু 4,1 বিন্দু মাজৰ দূৰত্ব নিৰ্ণয় কৰা আছে চাই লবা মূল বিন্দুৰ পৰা একে সমতলস্থ যিকোনো বিন্দুৰ দূৰত্বৰ সূত্ৰটো হল মূল বিন্দুৰ পৰা pxy √x² + y² গণবৃত্তকলাৰ কালিৰ সূত্ৰটো হল গণবৃত্তকলাৰ কালি θ/360 * πr²। দুটা বৃত্তৰ ব্যাসাৰ্ধ যথাক্ৰমে 19 সেমি আৰু 9 সেমি হলে এটা বৃত্তৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰা যাৰ পৰিধি ই আছে চাবা কৰি দি আছে চাই লবা কিমান হ'ব r = 28 41 টো চাবা তলৰ উক্তিটো সত্য নে অসত্য কোৱা যথাযথ উল্লেখ কৰা 10 এৰ মান সদায় একতকৈ সৰু অসত্য কাৰণ 60 ডিগ্ৰী থিতা 60 ডিগ্ৰী বাবে 10 60 ডিগ্ৰী √3 যি কি আছে হয়নে যেটো সত্য নহয় 42 নম্বৰটো চাবা cos 48 ডিগ্ৰী - sin 42 ডিগ্ৰী মান নিৰ্ণয় কৰা এইটো কৰি দি আছে এটা বৃত্তৰ বৰ বেছি সমান্তৰাল স্পৰ্শ থাকিব পাৰে দুডাল সমান্তৰাল ঘটনা ইৰ সম্ভাৱিতা ঘটনা ই নহয় সম্ভাৱিতা মান কিমান 1 কোৱেশ্চন নম্বৰ 46 টো চাই লবা হেনাৰ কেম্পেটৰ নায়কজনে ইয়াৰ বৰ্গমূল নিৰ্ণয় কৰিবা বৰ্গমূল কিমান 42 হ'ব 42 জন সৈন্য আছিল 47 নম্বৰটো চাই লবা 47 নম্বৰটো চাবা কোৱেশ্চন নম্বৰ 48 টো এবাৰ চাবা px বহুপদটো gx হৰণ কৰা ভাগফল ভাগে নিৰ্ণয় কৰা ভাগফলটো কৰাই দিয়া আছে ত্ৰিকোণমিতিৰ প্ৰশ্নটো চাবা প্ৰমাণ কৰা যে 50 নম্বৰ কুৱেশ্চনটো চাবা 51 নম্বৰ কুৱেশ্চনটো চাবা দুটা সংখ্যা পাৰ্থক্য এটা সংখ্যা আনটোৰ 3 গুণ হলে সংখ্যা দুটা উলিওৱা 52 নম্বৰ কুৱেশ্চনটো চাবা 53 নম্বৰ কুৱেশ্চনটো চাবা 54 নম্বৰটো চাবা 55 নম্বৰটো চাবা 56 নম্বৰ কুৱেশ্চনটো 56 নম্বৰ কুৱেশ্চনটো চাবা 57 এটা কৰি দিয়া আছে চাবা 58 নম্বৰ কুৱেশ্চনটো চাবা Question number 60 চাবা